নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনাইছো। এই ভিডিঅ'টো মই এটা বিশেষ টপিকৰ ওপৰত বনাইছো। আপোনালোকে ভিডিঅ'টো থাম্বনেইল দেখি গম পাইছেই চাগে যে আজি বহুত দিনৰ পৰা আপোনালোকৰ এটা টপিক চৰ্চাত আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেকি, আৰু যদি লাগে তেতিয়াহ'লে কোনখিনিয়ে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কোনখিনিয়ে নালাগে, সেইখিনি হয়তো বহুতৰ মাজত এতিয়াও কনফিউজন আছে। তো সেইটো টপিকতে মই এই ভিডিঅ'টো বনাইছো। সো আজি কেইদিনমান আগতে অসম চৰকাৰৰ ফালৰ পৰা এখন নটিচ আহিছিলে। সো সেই নটিচখনত মেনশ্যন কৰা আছিলে যে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন কাৰ্ড আছে সেই কাৰ্ডখন আপোনালোকে নতুনকৈ ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া কথাটো হ'ল যে কোনে কৰিব লাগিব আৰু কোনে নালাগে। কিছুমানে হয়তো গম পাইছে, যোনে নটিচখন পঢ়িছে তেওঁলোকে গম পাইছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নে নালাগে নতুনকৈ, আৰু কিছুমানে হয়তো এতিয়াও কনফিউজনত আছে যে কৰিম নে নকৰিম। সো সেই গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত ক্লিয়াৰ কৰি দিম। সো আপোনালোকে ভিডিঅ'টো চাই যাব আৰু মই নটিচখনো দেখুৱাই দিম আপোনালোকৰ কোনখিনিয়ে নতুনকৈ ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কোনখিনিয়ে নালাগে সেইখিনি আপোনালোকে গম পাই যাব। কিছুমান এনেকুৱা কেণ্ডিডেটো আছে যোনে আপোনালোকৰ 2 মাহ 3 মাহ আগত ৰিৰেজিষ্ট্ৰেশ্যন কৰিছে বা ৰিনিউ কৰিছে, কৰাৰ পিছতো তেওঁলোকে এতিয়াও ভাবি আছে যে কৰিব লাগিব নেকি। তো আপোনালোকে চাই যাওক, মই ইয়াতে দেখুৱাই যাম। ইয়াতে চাওক, এইটো অসম চৰকাৰৰ যিটো সেৱা সেতু যিটো পৰ্টেল আছে তাত মই আছোঁ এতিয়া, আৰু ইয়াতে চাওক আপোনালোকৰ দিয়া আছে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। তো ইয়াতে চাওক, ইয়াতে কেইটামান পইণ্ট দিয়া আছে, চাই ল'ব। এইটো দিয়া আছে চাওক, এজ পাৰ নীড এণ্ড এপ্লিকেণ্ট মে এপ্লাই ফৰ ৰিৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিউ টু এনি অফ দ্য ফলোয়িং ৰিজন বুলি দিয়া আছে। তো ইয়াতে এতিয়া যিকেইটা আপোনালোকৰ ৰিজন দেখাইছে সেইকেইটা ৰিজনৰ ভিতৰত যদি আপুনি পৰে তেতিয়াহে আপোনালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে সেইখন নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু আপুনি যদি ৰেজিষ্ট্ৰেশ্যন নকৰে তেতিয়াহ'লে আগন্তুক অসম চৰকাৰৰ যিখিনি ৰিক্ৰুটমেণ্ট হ'ব গৈ আছে সেইখিনিত আপোনালোকৰ প্ৰব্লেম হ'বও পাৰে। গতিকে আপোনালোকে চাই যাওক, মই ইয়াতে দেখুৱাই দিম। প্ৰথম যিটো কাৰণ আপোনালোকৰ ইয়াতে দিয়া আছে সেইটো হ'ল প্ৰফাইল আপডেট। এতিয়া প্ৰফাইল আপডেট যদি আপোনাৰ কিবা যদি প্ৰফাইলৰ যদি আপডেট কৰিব লগা আছে তেতিয়া আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 2 নম্বৰটো হৈছে আপোনালোকৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ। যদি আপুনি এখন ডিষ্ট্ৰিক্টৰ পৰা যদি বেলেগ এখন ডিষ্ট্ৰিক্টত আছে, আগতে যদি বেলেগ এখন ডিষ্ট্ৰিক্টত আছিলে আৰু এতিয়া যদি বৰ্তমান বেলেগ এখন ডিষ্ট্ৰিক্টত আছে, তেতিয়াহ'লেও আপোনালোকে নতুনকৈ ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি আপুনি আগৰ জেগাতে আছে, আগৰ যিখন আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট হয় তাতেই যদি আছে তেতিয়াহ'লে আপোনালোকৰ নালাগে। আৰু 3 নম্বৰ পইণ্টটো হৈছে আপোনালোকৰ কোৱালিফিকেশ্যন আপডেট। এতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন যদি আপুনি ধৰি লওক আগতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিছিলে আৰু এতিয়া যদি আপোনালোকৰ যদি ডিগ্ৰী কমপ্লিট হৈছে বা নতুনকৈ যদি আপুনি কিবা যদি শিক্ষাগত অৰ্হতা যদি মানে পাইছে বা কিবা যদি কম্পিউটাৰ কোৰ্চ কৰিছে, তেতিয়াহ'লে সেই কোৰ্চটোৰ বিষয়ে যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনত মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনত যদি আপডেট কৰা নাছিলে তেতিয়াহ'লে আপুনি কৰিব পাৰে। আৰু সেইটো আপোনালোকে 29 ফেব্ৰুৱাৰীৰ আগতে কৰিব লাগিব। 29 ফেব্ৰুৱাৰী যিহেতু লাষ্ট ডেট বুলি অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। আৰু তো কাৰণ আছিলে এই তিনিটাই, মই ইয়াতে দেখুৱালোঁ। 1 নম্বৰটো হ'ল আপোনালোকৰ প্ৰফাইল আপডেট যদি কৰিব লগা আছে আপোনালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু যদি নাই নকৰিব। আৰু 2 নম্বৰটো হ'ল আপোনালোকৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ। 3 নম্বৰটো আপোনালোকৰ কোৱালিফিকেশ্যন আপগ্ৰেড যদি কৰিব লগা আছে তেতিয়াহে কৰিব, আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে নালাগে কৰিব। তো এইখিনিয়ে আছিলে নটিচ আপোনালোকৰ যিখিনি মই ইয়াতে ক'লোঁ। চ' আপোনালোকৰ যদি গোটেইখিনি আপডেট হৈ আছে আগৰ পৰাই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনত, যদি গোটেইখিনি আপোনালোকৰ কোৱালিফিকেশ্যনৰ পৰা আৰম্ভ কৰি আপোনালোকৰ যিটো যিটো প্ৰফাইল সেইখিনি যদি গোটেইখিনি যদি অ'কে আছে, যদি গোটেইখিনি যদি ঠিকে আছে, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ ৰিৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। এইটো অকল সেইসকল কেণ্ডিডেটৰ কাৰণেই হয় যিসকলে আপডেট কৰা নাই। আৰু যদি আপোনালোকে যদি আপডেট কৰা নাই তেতিয়াহ'লে আপোনালোকক 29 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট দিয়া হৈছে। তো 29 ফেব্ৰুৱাৰীৰ আগতে পাৰিলে কৰি লওক, কাৰণ যদি আপুনি নকৰে তেতিয়াহ'লে পিছলৈ হয়তো কিবা আপোনালোকৰ অসুবিধা হ'বও পাৰে চৰকাৰৰ যিখিনি ৰিক্ৰুটমেণ্ট হ'ব গৈ আছে। তো সেৱা সেতুৰ যিটো আপোনালোকৰ এটা নম্বৰ আছিলে ইয়াৰে, এই নাম্বাৰটোত আপোনালোকৰ কল কৰিও সোধা হৈছিলে। তো কল কৰি সোধোতেও তেওঁলোকে তাৰ পৰা অফিচৰ পৰা সেইটোৱে কৈছে যে যদি আপোনালোকৰ যদি কিবা আপডেট কৰিবলগা আছে, কোৱালিফিকেশ্যন হওক বা প্ৰফাইল আপডেট বা ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰৰ যদি কিবা যদি আপডেট কৰিব লগা আছে তেতিয়াহে আপোনালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, নহ'লে আপোনালোকৰ নালাগে।
সো এইখিনিয়ে আছিলে মোৰ ইনফৰমেশ্যন দিব লগা। সো যিসকলে নাজানিছিলে ভিডিঅ'টো চাই হয়তো গম পালে আপোনালোকে যে এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নে নালাগে। সো আজিলৈ এইখিনিয়ে আছিলে। ধন্যবাদ। নমস্কাৰ, প্ৰাইভেট আছাম কেৰিয়াৰত স্বাগতম জনাইছোঁ।